কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ CRPFৰ দিৱসৰ 87 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অংশ হিচাপে 6 মাৰ্চত গুৱাহাটীৰ 9 মাইলৰ আমিৰিগোগস্থিত CRPFৰ গ্ৰুপ চেণ্টাৰত থকা কম্পজিট হস্পিটেলত এক ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলৰ ব্লাড বেংকৰ সহযোগত অনুষ্ঠিত ৰক্তদান শিবিৰটো পৰিচালনা কৰে CRPFৰ চিকিৎসা বিভাগৰ মহাপৰিদৰ্শক আৰু কম্পজিট হস্পিটেলৰ চিকিৎসা অধীক্ষক ডাক্তৰ পাৰ্থ মিত্ৰই। আনহাতে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰা শিবিৰত CRPFৰ উত্তৰ পূব মণ্ডলৰ মহাপৰিদৰ্শক বিজয় কুমাৰ, চিকিৎসা বিভাগৰ মহাপৰিদৰ্শক ডাক্তৰ সানাসাম ৰণবীৰ সিং আৰু গুৱাহাটী গ্ৰুপৰ উপ মহাপৰিদৰ্শক মহম্মদ জামাল খানৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া, চিকিৎসা বিষয়া আৰু গণ্যমান্য লোক উপস্থিত থাকে। অনুষ্ঠানত ভাষণ প্ৰসংগত কেইবাজনেও স্বেচ্ছাসেৱী ৰক্তদানৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে আৰু দেশৰ সুৰক্ষাৰ লগতে এনে মানৱীয় কাৰ্যত আগবাঢ়ি আহি সমাজৰ উদাহৰণ দাঙি ধৰা CRPFৰ জোৱানসকলক প্ৰশংসা কৰে। উল্লেখযোগ্য যে শিবিৰত CRPFৰ উত্তৰ পূব মণ্ডলৰ মহাপৰিদৰ্শক বিজয় কুমাৰ, চিকিৎসা অধীক্ষক ডাক্তৰ ৰীনা সিং, ডেনিয়েল লাল মিংথাই, সহকাৰী কমাণ্ডেণ্টদ্বয় ভূষণ য়োকি আৰু ৰাকেশ কুমাৰকে ধৰি গ্ৰুপ চেণ্টাৰ, কম্পজিট হস্পিটেল, 128 বেটেলিয়ন, 175 বেটেলিয়ন, 7 ছিগনেল বেটেলিয়নৰ কেইবাজনো বিষয়া জোৱানসহ মুঠ 44 জনে ৰক্তদান কৰে। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।